নমস্কাৰ আপোনালোকে চাই আছে ইছান নিউজ আৰু দেশৰ বিভিন্ন বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই সাৰংগপানী ভূঞা অন কেমেৰা ভয়ংকৰ বানৰ পৰা এজন লোকে ৰক্ষা কৰিলে এটি নৱজাতকক প্ৰলয়ংকাৰী বানত কাগজৰ নাৱৰ দৰে উঠি গৈছে চাৰিচকীয়া বাহন দুৰ্গা পূজাৰ আনন্দত কৰোনাৰ মাজতে প্ৰলয়ংকাৰী বানে জমৰ যাতনা ভোগাইছে বাংগালুৰুবাসীক চাওক আমাৰ এই বিশেষ প্ৰতিবেদন এটা নাটকীয় দৃশ্য কেইজনমান ব্যক্তিয়ে উদ্ধাৰ কৰিছে এটি নৱজাতকক বানপানীত স্তব্ধ হৈ পৰা বাংগালুৰুৰ এই দৃশ্য এতিয়া চৰ্চিত হৈছে ছ'চিয়েল মিডিয়াত এগৰাকী ব্যক্তিয়ে উদ্ধাৰ কৰিছে এটি 15 দিনীয়া শিশুক কান্ধলৈকে পানীত ডুবি শিশুটিক উদ্ধাৰ কৰা এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত এইবাৰ ভালদৰে মন কৰক এই দৃশ্য কেনেদৰে পানীৰ তীব্ৰ সোঁতত উটি গৈছে এখন গাড়ী উল্লেখ্য বাংগালুৰুত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে জলমগ্ন হৈ পৰিছে সমগ্ৰ চহৰখন যোৱা শুকুৰবাৰে প্ৰায় 13 মিলিমিটাৰ বৰষুণ হয় চহৰখনত এই বৰ্ষত কৰ্ণাটকত কেইবাটাও বানত প্ৰায় 11,000 কোটি টকাৰো অধিক লোকচান হৈছে নেশ্যনেল ডেস্ক ইছান নিউজ কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে দেশজুৰি চলিছে দুৰ্গতিনাশিনী মা দুৰ্গাৰ আৰাধনা আজি মহা অষ্টমী দুৰ্গা পূজা বুলি ক'লেই মনলৈ আহে কলকাতাৰ দুৰ্গা পূজাৰ কথা স্বকীয় সৃষ্টিশীলতাৰে উজলিছে কলকাতাৰ দুৰ্গা পূজা কৰোনা ভাইৰাছৰ পৰা প্ৰব্ৰজিত শ্ৰমিকলৈকে প্ৰাণ পাই উঠিছে এইবাৰৰ পূজাত চাওক আমাৰ এই বিশেষ প্ৰতিবেদন কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে দেশজুৰি চলিছে দুৰ্গতিনাশিনী মা দুৰ্গাৰ আৰাধনা আজি মহা অষ্টমী দুৰ্গা পূজা বুলি ক'লে মনলৈ আহে কলকাতাৰ দুৰ্গা পূজাৰ কথা স্বকীয় সৃষ্টিশীলতাৰে উজলিছে কলকাতাৰ দুৰ্গা পূজা কৰোনা ভাইৰাছৰ পৰা প্ৰব্ৰজিত শ্ৰমিকলৈকে প্ৰাণ পাই উঠিছে কৰোনা ভাইৰাছৰ ভয়াৱহতা ৰোধৰ বাবে আৰোপ কৰা লকডাউনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল প্ৰব্ৰজিত শ্ৰমিকসকল কলকাতাৰ কেষ্টপুৰ প্ৰফুল্ল কানন পূজা মণ্ডপত জীৱন্ত হৈ উঠিছে প্ৰব্ৰজিত শ্ৰমিকৰ দুখ দুৰ্দশাৰ ছবি দেৱী দুৰ্গা প্ৰতিমাৰ লগতে দেখিবলৈ পোৱা গৈছে প্ৰব্ৰজিত শ্ৰমিকৰ দুখ দুৰ্দশা লকডাউনৰ সময়ত কৰ্মভূমি এৰি ভোকে পিয়াহে স্বগৃহলৈ শ্ৰমিকসকলৰ উভতি যোৱা দৃশ্য দাঙি ধৰা হৈছে এই পূজা মণ্ডপত লকডাউনৰ সময়ত এটি চুটকেছৰ ওপৰত শুই মাতৃৰ সৈতে এটি শিশুৰ গৈ থকা দৃশ্য ভাইৰেল হৈ পৰিছিল এই পূজা মণ্ডপে সেই দৃশ্যকো সাঙুৰি লৈছে আনহাতে লকডাউনৰ সময়ত মহাৰাষ্ট্ৰৰ দুৰ্ঘটনাও প্ৰতিফলিত কৰিলে এই পূজাই স্বগৃহলৈ উভতি যোৱাৰ পথত ভাগৰুৱা একাংশ শ্ৰমিকে ঔৰংগাবাদৰ ৰেল লাইনত শুই পৰিছিল তেনে সময়তে এখন তীব্ৰবেগী ৰেলে মহতিয়াই নিছিল 19 গৰাকীকৈ প্ৰব্ৰজিত শ্ৰমিকক সেই শোকাবহ ঘটনাকো সোঁৱৰিলে এই পূজা মণ্ডপে আনহাতে এয়া বিহাৰৰ 15 বছৰীয়া জ্যোতি কুমাৰীৰ প্ৰতিমূৰ্তি লকডাউনৰ সময়ত জ্যোতিয়ে ৰোগীয়া পিতৃক চাইকেলত উঠাই হাৰিয়ানাৰ পৰা গুৰুগ্ৰামলৈ 1200 কিলোমিটাৰ যাত্ৰা কৰি দাৰভাংগাত উপস্থিত হৈছিল লকডাউনৰ সময়ত দেৱদূত হৈ সহায় কৰিছিল অভিনেতা সোনু সুদে সোনু সুদৰ প্ৰতিমাও দেখা গ'ল দুৰ্গা মণ্ডপত আনহাতে দুৰ্গা পূজাৰ মণ্ডপত আমফানৰ ভয়াৱহ ধ্বংসলীলাৰ ছবিও প্ৰতিফলিত হৈছে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ত বিশ্বৰ চিকিৎসকসকলে কেইবাদিনো ঘৰলৈ নোযোৱাকৈ চিকিৎসালয়ত ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ ব্ৰতী হোৱা সেৱাকো দাঙি ধৰিছে এই পূজা মণ্ডপত নেশ্যনেল ডেস্ক ইছান নিউজ
এইবাৰ দশমীত অস্ত্ৰপূজা প্ৰতিৰক্ষা মন্ত্ৰীৰ। লাইন অফ এক্সুৱেল কণ্ট্ৰলত অস্ত্ৰপূজা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। চীন ভাৰত সীমান্তৰ নাথুলা পাছত ৰাজনাথ সিঙৰ অস্ত্ৰপূজা। বিজয়া দশমীত সেনাৰে সৈতে সিঙে পালন কৰিব দশেৰা আৰু দুদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। চীন ভাৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনাৰে মত বিনিময় কৰিব ৰাজনাথ সিঙে। বুজ ল'ব সীমান্তত দেশৰ সেনাৰ সমৰসজ্জা আৰু যুদ্ধ কৌশলৰ। কথাতে কয় কুকুৰ চিকুণ গৃহস্থৰ জহ, কিন্তু কুকুৰক লৈ গৃহস্থই জহ কৰোঁতে এতিয়া সাৱধান হোৱাৰ সময়, কিয়নো কুকুৰ পুহিবলৈ এতিয়াৰে পৰা লাগিব লাইচেন্স। লাইচেন্স অবিহনে বিড়ম্বনাৰ সন্মুখীন হ'ব কুকুৰৰ গৰাকী, আৰু লাইচেন্স নাথাকিলে গৰাকীয়ে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। দেশত কেইবা লাখো লোকে ঘৰত পোহে ভিন্ন প্ৰজাতিৰ কুকুৰ, আৰু উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুনত প্ৰশাসনে গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা। অনুজ্ঞাপত্ৰ নথকা কুকুৰৰ গৰাকীৰ বিৰুদ্ধে কঠোৰ হ'ব দেহৰাদুন প্ৰশাসন। কৰোনা অভিকেন্দ্ৰ ইউহানলৈ পুনৰ চলাব এয়াৰ ইণ্ডিয়াৰ বিমান। ডিচেম্বৰৰ পৰা কৰোনা ভাইৰাছৰ সংহাৰ আৰম্ভ হোৱাৰ পাছত স্থগিত ৰখা হৈছিল সকলো বিমান সেৱা। জুন মাহত উহানত কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা সুৰক্ষিত বুলি ঘোষণা কৰা হৈছিল। আৰু 30 অক্টোবৰত দিল্লীৰ পৰা উহানলৈ বন্দে ভাৰত মিছনৰ অধীনত বিমান সেৱা আগবঢ়োৱা হ'ব। শুকুৰবাৰে এই কথা ঘোষণা কৰে ভাৰতীয় দূতাবাসে। দুয়োখন দেশত আবদ্ধ হৈ থকা নাগৰিকসকলক নিজ দেশলৈ ঘূৰি যোৱাত সহায় কৰাৰ বাবে এয়া হ'ব চীনলৈ এয়াৰ ইণ্ডিয়াৰ 6ষ্ঠ বন্দে ভাৰত মিছনৰ বিমান। 23 অক্টোবৰত দিল্লী আৰু গুৱাংজুৰ মাজত বিমান সেৱা বাতিল কৰাৰ পাছত এই নতুন ঘোষণা কৰা হৈছে। নতুন দিল্লীত উপস্থিত হোৱাসকলে 14 দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব। উল্লেখ্য, যোৱা ফেব্ৰুৱাৰীত কৰোনা ভাইৰাছৰ বাবে চীনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে এয়াৰ ইণ্ডিয়াই 3খন বিশেষ বিমান সেৱা আগবঢ়াইছিল। এতিয়ালৈকে এয়াৰ ইণ্ডিয়াই বন্দে ভাৰত মিছনৰ অধীনত 5খন বিমান দুয়ো দেশৰ নাগৰিকসকলৰ সুবিধাৰ বাবে আগবঢ়াইছে। সুদীৰ্ঘ 35 বছৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থাৰ গভৰ্ণিং বডিৰ অধ্যক্ষতা লাভ কৰিলে ভাৰতে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰই গভৰ্ণিং বডিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। 2020 চনৰ অক্টোবৰৰ পৰা 2021 চনৰ জুনলৈকে এই দায়িত্বত তেওঁ নিয়োজিত হৈ থাকিব। উল্লেখ্য, ভাৰত আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থাৰ সৈতে 100 বছৰৰো অধিক সময় জড়িত হৈ আছে। এই সংস্থাটোত মুঠতে 187খন সদস্য ৰাষ্ট্ৰ আছে। আৰু ইয়াৰ লগে লগে দেশৰ বিভিন্ন বা বাতৰিৰ পৰা মই সাৰংগ পানী ভূঞাই বিদায় লৈছোঁ। নমস্কাৰ।